মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 2 জীৱ আৰু পৰিৱেশ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা পৰিৱেশৰ জৈৱিক উপাদানবোৰ হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি। পৰিৱেশৰ অজৈৱিক উপাদানবোৰ হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি। খ নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? তোমালোকে উত্তৰত লিখিবা নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে উপভোক্তা কেই প্ৰকাৰ আৰু কি কি? তোমালোকে উত্তৰত লিখিবা উপভোক্তা 3 প্ৰকাৰৰ, প্ৰাথমিক উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। ঘ নম্বৰ প্ৰশ্নটো হৈছে বিয়োজকে আমাক কেনেদৰে সহায় কৰে? তোমালোকে উত্তৰত লিখিবা বিয়োজকে মৃত উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰ গেলি পচি যোৱাত সহায় কৰে, যাৰ ফলত পৰিৱেশ পৰিষ্কাৰ হৈ থাকে। ঙ নম্বৰ প্ৰশ্নটো হৈছে 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা 3টা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল ঘাঁহনি, পুখুৰী আৰু অৰণ্য। দুই নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে শামুক হ'ল ডেছ উপভোক্তা। তোমালোকে খালী ঠাই লিখিবা প্ৰাথমিক। শামুক হ'ল প্ৰাথমিক উপভোক্তা। খ নম্বৰ খালী ঠাইটো হৈছে এটাতকৈ অধিক ডেছ মিলি খাদ্যজালৰ সৃষ্টি হয়। তোমালোকে খালী ঠাই লিখিবা খাদ্য শৃংখল। এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। গ নম্বৰ খালী ঠাইটো হৈছে হেন হ'ল ডেছ শ্ৰেণীৰ উপভোক্তা। তোমালোকে খালী ঠাই লিখিবা তৃতীয়। হেন হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। ঘ নম্বৰ খালী ঠাইটো হৈছে খাদ্যজালত এটাতকৈ ডেছ খাদ্য শৃংখল থাকে। তোমালোকে খালী ঠাই লিখিবা অধিক। খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে। 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰ উক্তিটো হৈছে খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ, প্ৰাণী, অণুজীৱ থাকে। এই উক্তিটোৰ শুদ্ধ উত্তৰ হ'ব উদ্ভিদ। তোমালোকে উত্তৰত লিখিবা খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। খ নম্বৰ উক্তিটো হৈছে বিয়োজকে, উৎপাদকে, উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। এই উক্তিটোৰ শুদ্ধ উত্তৰ হ'ব উৎপাদকে। এই উক্তিটো শুদ্ধ কৰি লিখিলে হ'ব তোমালোকে উত্তৰত লিখিবা উৎপাদকে খাদ্য প্ৰস্তুত কৰে। গ নম্বৰ উক্তিটো হৈছে উৎপাদকে, বিয়োজকে, উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। এই উক্তিটোৰ শুদ্ধ উত্তৰ হ'ব বিয়োজকে। এই উক্তিটো শুদ্ধ কৰি লিখিলে হ'ব তোমালোকে উত্তৰত লিখিবা বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। চাৰি নম্বৰ প্ৰশ্নটো হৈছে খাদ্য শৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা খাদ্য শৃংখল হ'ল এনে এক প্ৰক্ৰিয়া য'ত এটা জীৱই আন এটা জীৱক খাদ্য হিচাপে গ্ৰহণ কৰে। উদাহৰণস্বৰূপে ঘাঁহক ফৰিঙে খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক হেন চৰায়ে খায়। 5 নম্বৰ প্ৰশ্নটো হৈছে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা।
তোমালোকে উত্তৰত লিখিবা হয় পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ কাৰণ ইয়াৰ উৎপাদক যেনে হেলাই পানীত গজা ঘাঁহ প্ৰাথমিক উপভোক্তা যেনে কীট পতংগ সৰু মাছ গৌণ উপভোক্তা যেনে ডাঙৰ মাছ ভেকুলী আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা যেনে সাপ বগলী আদি সকলো উপাদান থাকে এই উপাদানবোৰ ইটোৱে সিটোৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰে আৰু পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখে 6 নম্বৰ প্ৰশ্নটো হৈছে হালুক সংশ্লেষণ বুলিলে কি বুজা তোমালোকে উত্তৰত লিখিবা হালুক সংশ্লেষণ হ'ল এক জৈৱিক প্ৰক্ৰিয়া যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰে 7 নম্বৰত দিয়া আছে পাৰ্থক্য লিখা ক নম্বৰত দিয়া আছে উৎপাদক আৰু বিয়োজক তোমালোকে উত্তৰত লিখিবা উৎপাদক যি জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে উদাহৰণ সেউজীয়া উদ্ভিদ বিয়োজক যি জীৱই মৃত জীৱ-জন্তু আৰু উদ্ভিদ পচন ঘটাই পুষ্টি লাভ কৰে উদাহৰণ ভেঁকুৰ বেক্টেৰিয়া খ নম্বৰত দিয়া আছে তৃণভোজী আৰু মাংসভোজী প্ৰাণী তোমালোকে উত্তৰত লিখিবা তৃণভোজী যি প্ৰাণীয়ে কেৱল উদ্ভিদ খায় উদাহৰণ গৰু ছাগলী মাংসভোজী যি প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে উদাহৰণ বাঘ সিংহ গ নম্বৰত দিয়া আছে খাদ্য শৃংখল আৰু খাদ্য জাল তোমালোকে উত্তৰত লিখিবা খাদ্য শৃংখলত জীৱসমূহক শৃংখলিতভাৱে সজাব পাৰি য'ত এটা জীৱই আন এটা জীৱক খায় খাদ্য জাল হৈছে বহুকেইটা খাদ্য শৃংখলৰ সমষ্টি য'ত এটা জীৱই এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয় 8 নম্বৰ প্ৰশ্নটো হৈছে পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব তোমালোকে উত্তৰত লিখিবা যদি পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ যায় তেন্তে উৎপাদকৰ সংখ্যা বৃদ্ধি পাব আৰু দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্যৰ অভাৱ হ'ব ইয়াৰ ফলত পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য হেৰাই যাব 9 নম্বৰ প্ৰশ্নটো হৈছে খাদ্যজালৰ কিয় সৃষ্টি হয় তোমালোকে উত্তৰত লিখিবা খাদ্যজালৰ সৃষ্টি হয় কাৰণ এটা পৰিস্থিতি তন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে এটা জীৱই এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয় 2 নম্বৰ প্ৰশ্নটো হৈছে মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায় তোমালোকে উত্তৰত লিখিবা মৃত জীৱবোৰ মাটিত গেলি পচি যায় কাৰণ মাটিত থকা বেক্টেৰিয়া আৰু ভেঁকুৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়